ৰূপহীহাটত অন্ধ সক্ষম লোকক লৈ সিন্ডিকেট সদৃশ ব্যৱসায় এজন লোকৰ ৰূপহীহাটৰ মাগুৰমাৰী গাঁৱৰ এজন অন্ধ লোকক ভিক্ষা কৰিবলৈ মাতি বিগত ছমাহ ধৰি যোগাযোগ বন্ধ হৈ পৰা হাহাকাৰ পৰিয়ালৰ মাজত মাগুৰমাৰী গাঁৱৰ 50 বছৰীয়া আব্দুল হাছিম নামৰ অন্ধ লোকজনক ভিক্ষা কৰাবলৈ খাটুৱালৰ ৰুস্তম আলী নামৰ লোকজনে ঠিকা ভিত্তিকৰ কথা কৈ ঘৰৰ পৰা লৈ যায় প্ৰথম দুমাহে ঘৰৰ লোকৰ সৈতে যোগাযোগ ৰাখিছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে ঠিকাত নিয়া ৰুস্তম আলী খুজি বাকি পৰিয়াল পোহপাল দিয়া অন্ধ হাছিমৰ সন্তান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৰূপহী খাটুৱালৰ ৰুস্তম আলীয়ে অসমৰ বিভিন্ন প্ৰান্তত ভিক্ষা কৰোৱাৰ কথা অনুমান পাইছিল পৰিয়ালৰ লোকে যদিও সন্ধান উলিয়াব পৰা নাই ৰুস্তম আলী কেইবাটাও শাৰীৰিক বাধাগ্ৰস্ত মহিলাক বিয়া কৰাই ভিক্ষাৰ এই সিন্ডিকেট সদৃশ ব্যৱসায় চলাই অহাৰ জানিব দিয়ে সন্ধানহীন অন্ধ আব্দুল হাছিমৰ পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক প্ৰশাসনৰ আহ্বান ভিক্ষাৰ সিন্ডিকেট চলোৱা ৰুস্তম আলীৰ কবলৰ পৰা উদ্ধাৰ কৰিব দিবলৈ লোকজনৰ সন্ধান পালে 6002184536 অথবা 6002403613 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ নিউজ ডেস্ক ৰিপৰ্ট এমবি লাইভ নিউজ আমার জামাইরে লইয়া আয়া আরেক বেড়া কালেকশন করবার লাগে নিছে কইছে মুকুলি লইয়া ঘুরবো ঘুরিয়া হারিয়া তারপরে কইছে কয়েকদিনের ভিতরে খান খোরাক দিয়ে হারিয়া বাদে বাঘ মারি লই যাই এই মুকুলিতে বাদে তারা পলাইয়া কই জানি গেছে মানুষের কোনো অনুদান পাইছি না 6 মাস হইতেছে 6 মাসে কোনো ফোনে যোগাযোগ হইল না মানুষ কি আছে না না মরছে তাও কোনো খবর বার্তা নাই কোনে লই গেছিল আব্দুল হাসিম দের লগে লয়ে গেছে মানে আপনার জয়াকর নাম হাসিম হাসিম কত ঘর মাগুরমারি মানুষজন কি অন্ধ হয় অন্ধ তেখেত কি কই লই গেছিলে সাহায্য কালেকশন করে লই গেছে হাজিরা সিস্টেমত লই গেছিলে হাজিরা সিস্টেম লই গেছে কোনে লই গেছিলে মানুষজনক চিনি পায় আপোনালোকে আমি চিনি পাই না মানুষের আমি চিনি না হলো মানুষে আমারে কইছে লয়ে যায় আমাকে হারা কালেকশন করে হারা আনি আর আদা আনি আর দেম আদা আমি রাখবাম এটা 5 মাস গেছে 6 মাস হইছে তাও কোনো যোগাযোগ নাই মানুষটা কি আছে না না আছে আমি তাও কই না আপনার ঘরের পৰা লই গেছিলে আপনার মানুহজনক বয়স কিমান হ'ব আপনার মানুহজনৰ 50 হইব 50 হ'ব আজি এতিয়া ক'ত আছে কিবা সন্ধান আপোনালোকে পাইছে বা ফোন কৰিছিলে যোৱাৰ পিছত না পাইছি না আমি কোনো ফোন শুনো কৰা নাই যোনজন মানুহ লৈ গৈছিলে তেখেতৰ যোগাযোগ কৰিছে আপোনালোকৰ সৈতে না না কোনো যোগাযোগ নাই তেখেতে এতিয়া কি কয় বা তেখেতৰ ক'ত ঘৰ আছিলে বা কেনেকৈ আহি লৈ গ'ল ৰূপহী খাটুৱালৰ মানুহজন নামটো কি আছিলে তেখেতৰ ৰুস্তমউদ্দিন খাটুৱালৰ কোনো যোগাযোগ নাই আবার মোবাইল নাই গিয়া আমি মোবাইল নম্বর লিখে দিয়া দিছি মানে ৰুস্তম আলীজনৰ মানুহজনে লৈ গৈছিল আপোনাৰ মানুহজনক হ্যাঁ লৈ গেছে আপোনাৰ মানুহজন অন্ধ হয় অন্ধ তেখেতৰ হতে কি মানে ভিক্ষা খুজাব বুলি কৈছিল লৈ গৈছিলে লৈ গেছে সাহায্য কালেকশন করব গতিকে কি কব যেহেতু আপুনি আজি ছমাহ উকলি গ'ল আজিলৈকে পোৱা নাই